নমস্কাৰ স্বাগতম জনাইছো স্পৰ্টছ নিউজ আসাম চেনেলটোলৈ আজি আলোচনা কৰিব ওলাইছো ডুৰাণ্ড কাপ 2025ৰ বিষয়ে ডুৰাণ্ড কাপ 2025 ইতিমধ্যে শেডিউল ঘোষণা কৰি দিয়া হৈছে আৰু আমি সকলোৱে জানো যে ডিফেন্ডিং চেম্পিয়নছ নৰ্থ ইষ্ট ইউনাইটেড এফচি হয় যোৱাবাৰ মোহন বাগানক পৰাজয় কৰি নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ খিতাপ অৰ্জন কৰিছিল তো এইবাৰ ডুৰাণ্ড কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে 23 জুলাইৰ পৰা 27 জুলাইৰ পৰা আৰু সম্পূৰ্ণ এমাহ অনুষ্ঠিত হ'ব 23 জুলাইৰ পৰা 23 আগষ্টলৈ ডুৰাণ্ড কাপ অনুষ্ঠিত হ'ব আৰু এইবাৰ ডুৰাণ্ড কাপত 24টা টিমে অংশগ্ৰহণ কৰিব আৰু সেই টিমকেইটা কোন কোন হ'ব সেই বিষয়ে প্ৰথমে জনাই দিছোঁ আপোনালোকক 24টা টিমক 6টা গ্ৰুপত ভাগ কৰি দিয়া হৈছে প্ৰতিটো গ্ৰুপত 4টাকৈ টিম থাকিব এইবাৰ ডুৰাণ্ড কাপত অংশগ্ৰহণ কৰা টিমকেইটা মই আপোনালোকক জনাই দিছোঁ ইষ্ট বেংগল এফচি জামছেদপুৰ মহম্মদান মোহন বাগান নৰ্থ ইষ্ট ইউনাইটেড এফচি পাঞ্জাৱ এফচি এইকেইটা ইণ্ডিয়ান ছুপাৰ লীগৰ পৰা থাকিব এইকেইটা টিম মুঠ 6টা টিম তাৰপিছত আছে শ্বিলং লাজং নামধাৰী ৰিয়েল কাশ্মীৰৰ টিম হয় ডায়মণ্ড হাৰ্বাৰ এইকেইটা আই লীগৰ টিম থাকিব তাৰপিছত মেৰকা আছে ইম্ফল মণিপুৰৰ টিম কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফচি এইটো আমাৰ অসমৰ টিম আই লীগ 2 টিম হয় এইকেইটা তাৰপিছত ওৱান লাডাখৰ টিম ৰাংদেজিয়াত ইউনাইটেড মেঘালয়ৰ ট্ৰাও মণিপুৰ বড়োলেণ্ড আমাৰ অসমৰ তাৰপিছত আছে চাউথ ইউনাইটেড এইটো কৰ্ণাটকৰ টিম হয় ষ্টেট লীগৰ টিম হয় এইকেইটা তাৰপিছত থাকিব ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা ইণ্ডিয়ান আৰ্ম ফ'ৰ্চৰ পৰা ইণ্ডিয়ান এয়াৰফ'ৰ্চ ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান নেভি ITBP BSF এইকেইটা টিম থাকিব তাৰপিছত আছে ইণ্ডোনেছিয়া আৰ্মি ত্ৰিভুৱন আৰ্মি এইকেইটা হৈছে ফৰেনাৰ টিম ফৰেন আৰ্ম ফ'ৰ্চৰ টিম এইকেইটা এই 24টা টিম আছিল এইবাৰ ডুৰাণ্ড কাপ 2025ত অংশগ্ৰহণ কৰিবলগীয়া টিমকেইটা আৰু সকলোতকৈ ভাল লগা কথা যে এইবাৰ নৰ্থ ইষ্টৰ বাহিৰেও অসমৰ আৰু 2টা টিম আছে বড়োলেণ্ড এফচি আৰু কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফচি গতিকে আমি নৰ্থ ইষ্টৰ বাহিৰেও অসমৰ এই 2টা টিমকো এবাৰ ছাপোৰ্ট কৰিব পাৰিম এতিয়া আহিছোঁ শেডিউললৈ গোটেই শেডিউলটো ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব আচলতে আমি নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ লগতে কাৰ্বি আংলং আৰু বড়োলেণ্ড এফচিৰ টিমকেইটাৰ খেলকেইখন কেতিয়া কাৰ লগত আছে সেই বিষয়ে আপোনালোকক জনাই দিছোঁ 27 জুলাই তাৰিখে কাৰ্বি আংলঙৰ খেল আছে ITBP FTৰ লগত কুকুৰাঝাৰত হ'ব খেলখন 4টাৰ পৰা হ'ব তাৰপিছত আছে অসমৰ দল দুটাৰ মাজতে খেল থাকিব তাৰপিছত এয়া হৈছে বড়োলেণ্ড এফচি ভাৰ্চেছ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফচিৰ মাজত আৰু খেলখন অনুষ্ঠিত হ'ব কুকুৰাঝাৰ চাই ষ্টেডিয়ামত সন্ধিয়া 7টাৰ পৰা তাৰপিছত 2 আগষ্ট তাৰিখে আছে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ প্ৰথমখন খেল আছে 2 আগষ্টত ইণ্ডোনেছিয়া আৰ্মি বা ত্ৰিভুৱন আৰ্মিৰ লগত হ'ব পাৰে কোনটো টিমৰ লগত হ'ব এতিয়া স্পষ্ট হোৱা নাই এই 2টা টিমৰ ভিতৰতে হ'ব ফৰেনাৰ এটা টিমৰ লগত হ'ব আৰু অনুষ্ঠিত হ'ব শ্বিলঙত সন্ধিয়া 7টা বজাৰ পৰা তাৰপিছত আছে 3 আগষ্টত কাৰ্বি আংলং ভাৰ্চেছ পাঞ্জাৱ এফচি কুকুৰাঝাৰত অনুষ্ঠিত হ'ব খেলখন 4টাৰ পৰা তাৰপিছত 8 আগষ্টত নৰ্থ ইষ্ট ইউনাইটেড এফচি ভাৰ্চেছ শ্বিলং লাজঙৰ মাজত খেলখন অনুষ্ঠিত হ'ব শ্বিলঙত সন্ধিয়া 7টা বজাৰ পৰা আৰু এইখন খেল ভাল লাগিব শ্বিলং লাজঙৰ লগত খেল সদায় শ্বিলং লাজঙৰ লগত যেতিয়াই খেল থাকে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ খেল চাই ভালেই লাগে তাৰপিছত 9 আগষ্টত আছে বড়োলেণ্ড এফচি ভাৰ্চেছ পাঞ্জাৱ এফচি খেলখন অনুষ্ঠিত হ'ব কুকুৰাঝাৰত 4টা বজাৰ পৰা আবেলি তাৰপিছত 11 আগষ্টত নৰ্থ ইষ্ট ইউনাইটেড এফচি ভাৰ্চেছ ৰাংদাজেট ইউনাইটেড এফচিৰ মাজত খেল অনুষ্ঠিত হ'ব শ্বিলঙত খেলখন অনুষ্ঠিত হ'ব সন্ধিয়া 7 বজাৰ পৰা তাৰপিছত 12 আগষ্টত বড়োলেণ্ড এফচি ভাৰ্চেছ ITBP FTৰ মাজত খেল অনুষ্ঠিত হ'ব কুকুৰাঝাৰত সন্ধিয়া 7টা বজাৰ পৰা আৰু খেলকেইখনৰ কোৱাৰ্টাৰ ফাইনেল কেইখন অনুষ্ঠিত হ'ব 16-17 আগষ্ট তাৰিখে আৰু ছেমিফাইনেল কেইখন অনুষ্ঠিত হ'ব 19-20 তাৰিখে আৰু ফাইনেলখন অনুষ্ঠিত হ'ব 23 আগষ্ট তাৰিখে আৰু খেলকেইখন আপোনালোকে চাব পাৰিব ছনী স্পৰ্টছ 2 নেটৱৰ্কত আৰু ছনী লিভ এপত
তো এয়া আছিল আজিৰ ভিডিঅ'টো আশা কৰিম ডিফেণ্ডিং চেম্পিয়নছ নৰ্থ ইষ্ট ইউনাইটেড FC এইবাৰো চেম্পিয়নছ হওক লগতে অসমৰ যি দুটা টীম আছে বড়োলেণ্ড FC আৰু কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC এই দুটা দলেও ভাল প্ৰদৰ্শন কৰক তো আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ ইমানতে বিদায় ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ